নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটাৰ যিটো ডিচি অফিচৰ ফালৰ পৰা যিটো আবেদন প্ৰক্ৰিয়া 6টামান পোষ্ট এডভাৰ্টাইজমেণ্ট মুকলি হৈছে তাৰ মই ভিডিঅ'টো লৈ আহিছোঁ। এইটো নেম অফ পোষ্ট হৈছে GIS এছিষ্টেণ্ট হয়। এইটো পোষ্ট নেম হৈছে GIS এছিষ্টেণ্ট। ইয়াতে 6টামান পোষ্ট আছে আৰু ৱৰ্ক এইটো ৰেছপেক্টিভ ৰেভিনিউ চাৰ্কেল অফিচত আপোনালোকৰ জব হ'ব। ডিউৰেশ্যন এক্সাম এইটো 31 মাৰ্চ 2024 লৈকে হ'ব আৰু ইয়াতে আপোনালোকৰ ফিক্সড বেতন দিয়া আছে 25,000 টকা আপোনালোকৰ ফিক্সড বেতন হ'ব। এজ লিমিট দিছে বন্ধু-বান্ধৱীসকল 21 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী জিঅ'গ্ৰাফী জিঅ'লজি মেথামেটিক্স ফিজিক্স কম্পিউটাৰ ছায়েন্স আদি হ'লে হ'ব আৰু এটা অৰ্ড দিছে নতুবা MTech MSc MA MCA যিসকলৰ আছে সিহঁতে আবেদন কৰিব পাৰিব। লগতে মেথামেটিক্স এনভাইৰনমেণ্ট ছায়েন্স আদি ইয়াতে বিচাৰিছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধু-বান্ধৱীসকল আপোনালোকৰ ডেস্কটপ তাৰপিছত ডেস্কটপত ARC Pro AutoCAD MS Word Excel PowerPoint আদিৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু এছামিজ হিন্দী ইংলিছ আদি জনা থাকিব লাগিব টাইপিং টেষ্টত। ইয়াতে এটা ডেট দিছে যে জানুৱাৰী মাহৰ 9 তাৰিখত আপোনালোকৰ 10টামান বজাত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটাত ইয়াতে আপোনালোকৰ ডকুমেণ্ট ফটো আইডেণ্টিটি তাৰপিছত SSLC তাৰপিছত আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিখিনি চাৰ্টিফিকেট বিচাৰিছে ইয়াতে মাৰ্কশ্বিট পাছপৰ্ট চাইজ ফটো এই সকলোখিনি তাতে ছাবমিট কৰিব বুলি কৈছে আৰু তেতিয়া সেইদিনাই আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা আৰু জানুৱাৰী মাহৰ 9 তাৰিখত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। সেই সকলোখিনি ডকুমেণ্ট লৈ যাব গৈছে এই এড্ৰেছত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা। তো বন্ধু-বান্ধৱীসকল এইটো আছিল সৰু এটা ভিডিঅ' লৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটাৰ ফালৰ পৰা যিটো আবেদন মুকলি হৈছে এইটো 6টা পোষ্ট আছে। তো আপোনালোকে ইচ্ছুক কেণ্ডিডেটে আবেদন কৰিব পাৰে আৰু যিটো বেতনটো ভালে আছে 25,000 টকা। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব।